ৰিচান ক'ত আহিছা? চিনেমা চাবলৈ। কি চিনেমা? ভাইমন্দা। ভাইমন্দা। ভাইমন্দা? কাৰ লগত আহিছা? মাৰ লগত। মাৰ লগত। আজি ওলালোঁ ভাইমন্দা চাবলৈ আৰু আজি চিনেমা চাবলৈ মোৰ লগত মোৰ চিনেমা চোৱা পাৰ্টনাৰ আছে আমাৰ ৰিচান। যিহেতু পল কামৰ সূত্ৰে অকণমান আঁতৰত আছে সেয়ে ৰিচান আৰু মই অকলেই ওলালোঁ চিনেমা চাবলৈ বুলি। মনটো কিবা ভয় ভয়ো লাগি আছিলে যিহেতু তাক মই ফাৰ্ষ্ট টাইম এনেকৈ অকলে হললৈ লৈ আহিছোঁ। যিহেতু আগতে দেউতাক আৰু মোৰ লগত সি চাইছে কিন্তু তেতিয়া দিগদাৰ কৰা নাছিলে। আজি বা কি কৰে এনেকুৱা এটা নিচিনা মনত ভাৱ আহি আছে আৰু তাতকৈ এক্সাইটেড হৈ আছোঁ ভাইমন্দাৰ বাবে। ভাইমন্দাৰ মুনীন বৰুৱা দেৱৰ নাম শুনিয়ে আমি ডাঙৰ হৈছোঁ। সৰুৰ পৰা তেওঁ চিনেমা চাইছোঁ গতিকে আজি তেওঁৰ বায়'পিকখন চাবলৈ পাই মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ। ব'লক তেতিয়াহ'লে হল পাই লওঁগৈ। আৰু মই গাড়ীত গৈ থাকোঁতে কথাখিনি কৈ আছিলোঁ কিন্তু এতিয়া ভইচ অভাৰ দিব লগা হ'ল। গাড়ীত মানে বহুত বেছি বাহিৰা আৱাজটো আহি গ'ল সেয়ে ভইচ অভাৰ দি দিলোঁ। বেয়া নাপাব। সেয়ে মুখখন একদম দেখিছেনে পূৰা কথা কৈছোঁ আৰু গাড়ী চলাই থকাৰ মাজতে। ঠিক আছে তেতিয়াহ'লে ব'লক হল পাই লওঁগৈ। তাৰপিছত ৰিচানেনো কি কৰে সেয়াও দেখিম। তেনেহ'লে ব'লক। এয়া গৈ পায়েই ৰিচানক পপকৰ্ণ লগা হ'ল আৰু পপকৰ্ণটো কিনি দিছোঁ এটা কাৰণে সি যাতে ভালকৈ বহি থাকে। যিহেতু অকলে আহিছোঁ মই ৰিচানক লৈ পেলাই আৰু দিগদাৰ কৰিলে হলৰ ভিতৰত বাচ্ছাবিলাকে দিগদাৰ কৰিলে বৰ লাজ লাগে মানুহৰ আগত। সেয়ে কিন্তু বাৰু বাইলেক মানে কোনো ৰিচানে দিগদাৰ নকৰিলে আৰু সি বহুত সৰুৰ পৰাই চাইছে হলত চিনেমা কোনো প্ৰব্লেম দিয়া নাই। ঠিক সেইদৰে আজিও একো প্ৰব্লেম নিদিলে। এয়া ধুনীয়াকৈ দুটা কেৰামেল আৰু চিজ পপকৰ্ণ মিলাই পেলাই মিক্স কৰি লৈছোঁ ৰিচানৰ বাবে। এয়া আৰম্ভ হ'লেই ভাইমন্দা। চাই লওঁ চিনেমাখন তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। চিনেমাখন চাই ওলাই অহাৰ পিছত ৰিচানক দুখনমান ফটো তুলি দিলোঁ আৰু চিনেমা চাবলৈ আহি ফটো দুখনমান নতুলিলে কিবা আধৰুৱা যেন লাগে নে কি কয়। বাকী চিনেমাখন চাই ভালেই লাগিলে। বহুত বেছি আৱেগিক হৈ পৰিলোঁ আৰু এই চেগতে শশাংকৰ সমীৰদাক অশেষ ধন্যবাদ জনাইছোঁ কিয়নো অসমবাসী ৰাইজক ইমান এখন ধুনীয়া চিনেমা উপহাৰ দিয়াৰ বাবে। সৰুতে মা দেউতাৰ হাতত ধৰি যে হললৈ গৈছিলোঁ চিনেমা চাবলৈ সেই দিনবিলাকলৈ মনত পৰি গৈছে। সঁচাকৈ সেই ভাইমন্দা চিনেমাখনত আমাৰ অসমীয়া চিনেমাৰ যিটো যাত্ৰা তেওঁ ইমান ধুনীয়া ধুনীয়া চিনেমা যে আমাক উপহাৰ দিছিলে এটা সময়ত সেইখিনি কেনেকৈ দিছিলে কি কৰিছিলে সকলোখিনি জানিব পাৰিলোঁ। সঁচাকৈ ভাল লাগিলে আৰু চিনেমাখনত বহুতো যোৰহতীয়া চিনাকি মুখ দেখিলোঁ। ভাল লাগিলে তেওঁলোককো আৰু সকলোতকৈ ভাল লাগিলে আমাৰ জুবিনদাৰ কেৰেক্টাৰটো যোনে অভিনয় কৰিছে লগতে ৰিজুদাৰ কেৰেক্টাৰটো যোনে অভিনয় কৰিছে গীতাৰ্থ দা সকলোকে ভাল লাগিছে। তেওঁলোকে ইমান সুন্দৰকৈ চৰিত্ৰখিনি উপস্থাপন কৰিছে। সঁচাকৈ ভাল লাগিলে চিনেমাখন চাই। যিসকলে চোৱা নাই এবাৰ হ'লেও হললৈ গৈ এই ভাইমন্দা চিনেমাখন চাওক। মই একদম কথা দিছোঁ আপোনালোক একদম আৱেগিক হৈ পৰিব। আগৰ দিনলৈ মনত পৰি যাব আপোনালোকৰ। গতিকে চিনেমাখন নোচোৱাকৈ নাথাকিব। ঠিক আছে আজিলৈ বাই বাই।